আপুনি বাৰু অৰুণোদয়, ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন, নিযুত মইনা বা কৃষক সন্মান নিধি বা অন্যান্য চৰকাৰী আঁচনিসমূহৰ হিতাধিকাৰী নেকি? তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ 2026-27 বৰ্ষৰ অসম বাজেটত লাখ লাখ হিতাধিকাৰীৰ বাবে একেলগে কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। অৰুণোদয়ৰ সহায় বৃদ্ধি, লাখপতি বাইদেউৰ বাবে পুনৰ 25,000 টকা, ৰেচনৰ সৈতে এইবাৰ সৰিয়হ তেল, শিক্ষাৰ্থীৰ বাবে নতুন সুবিধা আৰু চাহ শ্ৰমিকৰ বাবে আছে কেইবাটাও ডাঙৰ সুখবৰ। আহক বাজেটত আপোনাৰ বাবে ঠিক কি ঘোষণা কৰা হৈছিল সহজ ভাষাত আমি এটা এটাকৈ জানি লওঁ। আমি সেইসমূহ জনাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব আৰু কিবা জানিবলগীয়া কথা থাকিলে আপুনি আমাৰ কমেণ্ট বক্সত লিখিব পাৰে, আমি আপোনাক সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। এতিয়া আছোঁ আমি প্ৰথমটো ডাঙৰ ঘোষণালৈ, অৰুণোদয় আঁচনি অধিক শক্তিশালী কৰা। অৰ্থাৎ অসম চৰকাৰৰ আটাইতকৈ জনপ্ৰিয় সামাজিক সুৰক্ষা আঁচনিসমূহৰ ভিতৰত অন্যতমখন হৈছে অৰুণোদয় আঁচনি। অৰ্থাৎ 2026-27 বৰ্ষৰ বাজেটত এই আঁচনিক আৰু অধিক শক্তিশালী কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে। চৰকাৰে অৰুণোদয়ৰ আওতাত থকা পৰিয়ালৰ সংখ্যা এতিয়া 40 লাখতকৈ অধিক বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অৰ্থাৎ আগতকৈ এতিয়া অধিক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব। যদি আপুনি এতিয়াও অৰুণোদয় আঁচনিখনত আপোনাৰ নিজৰ নাম ভৰাই ল'বলৈ পৰা নাই, অৰ্থাৎ আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হ'ব পৰা নাই, আপোনাৰ যদি অৰুণোদয় আঁচনিৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন, যিখিনি যোগ্যতাৰ প্ৰয়োজন সেইখিনি আছে, পলম নকৰি পেলাই আপুনি অতি সোনকালে পঞ্চায়ত, ব্লক বা জিলা পৰিষদত গৈ পেলাই আপুনি আপোনাৰ অৰুণোদয় আঁচনিৰ নামটো ভৰ্তি কৰাই লওক। কাৰণ আগন্তুক 5 বছৰৰ কাৰণে চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে প্ৰতি মাহে যিহেতু টকা দি যাব আৰু সেই সুবিধা লাভ কৰিবৰ কাৰণে পলম নকৰি অনুগ্ৰহ কৰি এতিয়াই আপুনি নামটো অন্তৰ্ভুক্ত কৰি লওক যেনেকৈ নহওক। ইয়াৰ উপৰি চৰকাৰে ঘোষণা কৰিছে যে আগন্তুক সময়ত অৰুণোদয়ক NFSA অৰ্থাৎ নেশ্যনেল ফুড ছিকিউৰিটি এক্ট অৰ্থাৎ ৰেচন কাৰ্ড, PMAY আৱাস যোজনা, PM সুৰক্ষা বীমা যোজনা, PM জীৱন জ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ সৈতে এই গোটেইসমূহক সংযোগ কৰিব, এটা চেইন ছিষ্টেম বনাব। মানে ইয়াৰ ফলত একেজন হিতাধিকাৰীয়ে বিভিন্ন কাৰ্যালয়ত গৈ পৃথকে এতিয়া আবেদন কৰিব নালাগে। অৰ্থাৎ আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় এই গোটেইসমূহ সুবিধা আপুনি একেলগে লাভ কৰিব পাৰিব। এটা একক ব্যৱস্থাৰ জৰিয়তে একাধিক চৰকাৰী আঁচনি সুবিধা এতিয়া লাভ কৰাৰ পথ সহজ হৈছে। বাজেটত অৰুণোদয় আৰ্থিক সহায় বৃদ্ধি কৰাৰ অভিপ্ৰায়ো প্ৰকাশ কৰা হৈছে। অৰ্থাৎ এতিয়া যিহেতু 1250 টকা দি থকা হৈছে, হয়তো আগন্তুক সময়ত 1500 টকা বা 1800 টকা বা 3000 টকা পৰ্যন্ত বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। যদিও এতিয়া বৰ্তমান বৃদ্ধি কৰা হোৱা নাই বা সঠিক ধনৰ পৰিমাণ ঘোষণা কৰা হোৱা নাই। ধৰি লওক উদাহৰণস্বৰূপে যদি আপোনাক ক'বলৈ যাওঁ, এগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে। নতুন ব্যৱস্থা কাৰ্যকৰী হোৱাৰ লগে লগে তেওঁ অৰুণোদয়ৰ লগতে ৰেচন, ঘৰৰ যিসমূহ আঁচনি বা দুৰ্ঘটনাৰ বীমা বা জীৱন বীমা বা পেঞ্চন আঁচনিৰ সুবিধাও এই গোটেইসমূহ একেলগে তেওঁ লাভ কৰিব পাৰিব। ইয়াৰ ফলত কাগজ পত্ৰ বা দৌৰি কৰি আপুনি ইটো অফিচৰ পৰা সিটো অফিচ গৈ থাকিবলৈ কোনো প্ৰয়োজন নাই। এটা অফিচতে আপোনাৰ গোটেইকেইটা কাম একেলগে হৈ যাব, গোটেইখিনি চেইন ছিষ্টেমত বান্ধি দিব। তাৰপিছত 2 নম্বৰটো ডাঙৰ ঘোষণা হৈছে লাখপতি বাইদেউসকলৰ বাবে আহিছে। লাখপতি বাইদেউৰ আঁচনিৰ যিটো দ্বিতীয় পৰ্যায়ৰ মহিলা আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে চৰকাৰে। প্ৰথম পৰ্যায়ত যিসকল মহিলাই চৰকাৰৰ পৰা 10,000 টকা লাভ কৰি সেই ধন ব্যৱসায় বা যিকোনো ধৰণৰ উৎপাদনমূলক কামত সঠিকভাৱে ব্যৱহাৰ কৰিছিল, তেওঁলোকক এতিয়া আকৌ অতিৰিক্তভাৱে 25,000 টকাকৈ আৰ্থিক সহায় প্ৰদান কৰিব চৰকাৰে। চৰকাৰৰ লক্ষ্য হৈছে এই মহিলাসকলক ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা ডাঙৰ উদ্যোগলৈ আগুৱাই নিয়া আৰু অধিক মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলা। উদাহৰণস্বৰূপে যদি আমি বুজি ল'বলৈ যাওঁ, তেতিয়াহ'লে যদি কোনো SHG অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপৰ সদস্যই প্ৰথমতে 10,000 টকালৈ যদি হাঁহ পাৰ বা ছাগলী পালন বা চাহপাতৰ পেকিং ব্যৱসায় বা অন্যান্য আপুনি 10,000 টকাত যিকোনো সৰু সুৰা ব্যৱসায় কৰিব পাৰে, আৰম্ভ কৰিছিল আৰু তাত যদি আপুনি এতিয়া সফল হৈছে, তেন্তে আপুনি দ্বিতীয় পৰ্যায়ত চৰকাৰে আপোনাক 25,000 টকা সেই ব্যৱসায়টো আৰু বৃদ্ধি কৰিবৰ কাৰণে আপোনাক দিব। তাৰ কাৰণে আপুনি অলপমান সতৰ্ক হৈ থাকিব। ছেল্ফ হেল্প গ্ৰুপত যিহেতু আছে আপোনালোকে সেই খবৰসমূহ পাই যাব লগত। 3 নম্বৰ ডাঙৰ ঘোষণাটো হৈছে বৃদ্ধ আৰু বিধৱা পেঞ্চন সন্দৰ্ভত। বাজেটত বৃদ্ধ আৰু বিধৱাসকলৰ সামাজিক সুৰক্ষাৰ ওপৰতো এটা গুৰুত্ব দিয়া দেখা গৈছে। চৰকাৰে বৃদ্ধ আৰু বিধৱা পেঞ্চন আঁচনি অব্যাহত ৰাখিছে। অৰ্থাৎ বিশেষকৈ যিসকল বিধৱা আছে, বিধৱা লোকসকলৰ পেঞ্চন 1,250 টকালৈ বৃদ্ধি কৰাৰ কথা বাজেটত উল্লেখ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে সমাজৰ আৰ্থিকভাৱে যিসকল দুৰ্বল মহিলা আছে, বৃদ্ধ আছে বা স্বামীহাৰা যিসকল মহিলা আছে, তেওঁলোকক যাতে ন্যূনতম আৰ্থিক সুৰক্ষা প্ৰদান কৰিব পৰা যায়। কাৰণ তেওঁলোকে যাতে
মাহটোত তেওঁলোকৰ প্ৰয়োজনীয় ঔষধ পাতি বা প্ৰয়োজনীয় যিসমূহ খাদ্য বা দৈনন্দিন তেওঁলোকৰ খৰচৰ কাৰণে এটা ধন চৰকাৰৰ পৰা লাভ কৰে আৰু সেইখিনি তেওঁলোকে খৰচ কৰিব পাৰে। 4 নম্বৰ ডাঙৰ ঘোষণাটো হৈছে ৰেচন কাৰ্ডধাৰীৰ বাবে নতুন সুবিধা। NFSA অৰ্থাৎ নেশ্যনেল ফুড ছিকিউৰিটিৰ অধীনত অসমত 2.49 কোটি অৰ্থাৎ 2,49,00,000 নাগৰিকে বিনামূলীয়া চাউল লাভ কৰি আহিছে। বাজেটত এই সুবিধা অব্যাহত ৰখাৰ লগতে তাৰ আগতে যিহেতু মচুৰ দাইল, চেনি আৰু নিমখ দিছিলে, এতিয়া আকৌ মচুৰ দাইল, চেনি পুনৰ আগষ্ট মাহৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছে বুলি বাজেটত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে চৰকাৰে আগন্তুক সময়ত এই পেকেজত সৰিয়হ তেলো সংযোজন কৰাৰ পৰিকল্পনা কৰি আছে বুলি জানিব পৰা গৈছে। যদি এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয় তেন্তে ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহে আগতকৈ অধিক খাদ্য সামগ্ৰী তেওঁলোকে কম মূল্যত লাভ কৰিব পাৰিব। ধৰি লওক এটা 5জনীয়া পৰিয়ালৰ মান্থলি তেওঁলোকৰ খৰচ 500ৰ পৰা 800 টকা পৰ্যন্ত কমি যাব যদি আপুনি চাউলৰ লগতে দাইল পায়, নিমখ পায় বা চেনি পায় বা সৰিয়হ তেল কোনো যদি আপুনি চৰকাৰৰ পৰা লাভ কৰে। তাৰপিছত 5 নম্বৰ বাজেটত আটাইতকৈ ডাঙৰ ঘোষণাটো হৈছে নিযুত মইনা, নিযুত বাবু বা জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা অৰ্থাৎ এই আঁচনিকেইখন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। যিসকল শিক্ষা আৰু যুৱ সমাজৰ বাবে বাজেটত এই গুৰুত্বপূৰ্ণ আঁচনিসমূহ পুনৰ অব্যাহত ৰখা আছে। নিযুত মইনা আঁচনিৰ অধীনত 5,50,000 ছাত্ৰীয়ে মাহিলী আৰ্থিক সহায় লাভ কৰিব। এই আঁচনিৰ মূল লক্ষ্য হৈছে ছোৱালীক বিদ্যালয় এৰি যোৱা অৰ্থাৎ ড্ৰপ আউট হ্ৰাস কৰা আৰু উচ্চ শিক্ষা যাতে ছোৱালীসকলে উচ্চ শিক্ষা ল'ব পাৰে। টকা পইচাৰ অভাৱত তেওঁলোকে যাতে স্কুল কলেজ এৰিব নালাগে বা বিভিন্ন অসুবিধাবশতঃ তেওঁলোকে স্কুল কলেজ এৰিব লগা নহয়, তাৰ কাৰণে নিযুত মইনা আঁচনি আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব। ঠিক সেইদৰে নিযুত বাবু আঁচনিখনৰ অধীনত 47,428জন ল'ৰা শিক্ষাৰ্থীয়ে নতুনকৈ এই সুবিধা লাভ কৰিব। ইয়াৰ লগতে 48,319জনক নতুন স্নাতকে জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 2,500 টকাকৈ লাভ কৰিব। আৰু এই গোটেইসমূহ আঁচনি আপোনালোকে আগষ্ট মাহৰ পৰা 1 আগষ্টৰ পৰা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ কাৰণে আপোনালোকৰ যিসমূহ বেংক একাউণ্ট, আধাৰ কাৰ্ড বা পান কাৰ্ড এই গোটেইসমূহ লিংক কৰি ৰাখক। লিংক কৰি নাৰাখিলে আপোনালোকে এই সুবিধাসমূহ নাপাব। আনহাতে জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত যিসকল গৱেষক আছে তেওঁলোকক 25,000 টকা আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাৰ এককালীন আৰ্থিক সহায়ো প্ৰদান কৰা হ'ব। যদি আমি উদাহৰণসহ বুজিব যাওঁ, যদি এগৰাকী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত পঢ়ি আছে, তেওঁ নিযুত মইনাৰ সহায়েৰে নিজৰ পঢ়া শুনাৰ খৰচ বহন কৰিব পাৰিব। বা ল'ৰাসকলৰ ক্ষেত্ৰতো ঠিক সেইদৰে যিসকল দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকে যাৰ ধৰি লওক পৰিয়ালৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, চৰকাৰৰ পৰা তেওঁলোকে প্ৰতিমাহে সেই খৰচ পাব। তেওঁলোকে কলেজলৈ যাবলৈ কাৰণে যিটো ভাড়াৰ প্ৰয়োজন হয়, কিতাপ পত্ৰ কিনিবৰ কাৰণে যিটো ভাড়াৰ প্ৰয়োজন হয় বা তেওঁলোকৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় যিকেইটা মানে শিক্ষাৰ লগত জড়িত প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকক লাগে, সেইসমূহ তেওঁলোকে এই আঁচনিসমূহৰ জৰিয়তে কিনিব পাৰিব। 6 নম্বৰ ডাঙৰ ঘোষণাটো হৈছে কৃষি খণ্ডৰ বাবে। কৃষি খণ্ডত মই আগতে কৈছোঁ আপোনালোকে ফাৰ্মাৰ আইডিখন উলিয়াই লওক। ফাৰ্মাৰ আইডিখন উলিয়াই লওক। নতুন যোনগৰাকী কৃষিমন্ত্ৰী আহিছে পীযুষ হাজৰিকা, তেওঁলোক বহুতো চৰকাৰী আঁচনিৰ সুবিধাসমূহ যাতে কৃষকসকলে সঠিক সময়ত সঠিক কৃষকজনে যাতে লাভ কৰে তাৰ বাবে তেওঁলোকে পীযুষ হাজৰিকা যিগৰাকী কৃষিমন্ত্ৰী আছে তেওঁ দিনে ৰাতিয়ে কাম কৰি আছে আৰু যিসকল উচ্চপদস্থ বিষয়া আছে তেওঁলোকক পূৰা কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া কথা হ'ল কৃষি খণ্ডৰ বাবে চৰকাৰে PM কিষাণ MSPত ধান, সৰিয়হ আৰু মাকৈ কৰাৰ ব্যৱস্থা অব্যাহত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে টপ আপ ছাবচিডিও চলি থাকিব বুলি চৰকাৰে জানিবলৈ দিয়ে। চৰকাৰৰ লক্ষ্য হৈছে কৃষকৰ উৎপাদনৰ যিটো ন্যায্য মূল্য নিশ্চিত কৰা। অৰ্থাৎ ধৰি লওক আপুনি এটা উদাহৰণ দিওঁ, চাউলৰ কেজি ধৰি লওক 50 টকা হৈ আছে বা উচিত মূল্যটো হৈছে 50 টকা, কিন্তু বজাৰত তাৰ দাম চলি আছে কি 40 টকা বা কোনোবা দালাল এনেকুৱাবিলাকে কি কৰে কৃষকজনক ঠগিব বিচাৰে, 35 টকা কেজি দিব বিচাৰে। তেতিয়া আপুনি সেই লোকচান ভৰিব নালাগে। আপুনি MSPৰ অধীনত যদি চৰকাৰৰ ওচৰত সেইখিনি বিক্ৰী কৰে, তাৰ যিটো দাম হৈ আছে 50 টকা যদি হৈ আছে, তেতিয়াহ'লে আপুনি 50 টকাই ইয়াৰ ফলত 1 কেজি চাউলৰ মূল্য আপুনি লাভ কৰিব। ইয়াৰ ফলত বজাৰত কম দাম পোৱাৰ আশংকা কমে আৰু কৃষকৰ কোনো চিন্তা নাই, তেওঁলোকে উচিত মূল্য লাভ কৰিব। তাৰ পিছৰ 7 নম্বৰ ডাঙৰ খবৰটো লৈছিলোঁ, যিসকল চাহ জনগোষ্ঠীয় লোক হয় সেইসকলৰ বাবে আছে। চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে বাজেটত 2টা গুৰুত্বপূৰ্ণ ঘোষণা কৰা আছে। প্ৰথমটো হৈছে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰি এই বছৰৰ ভিতৰতে ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে বাজেটত। অৰ্থাৎ চাহ শ্ৰমিকসকলৰ যিটো তেওঁলোকে দৈনিক মজুৰি পায় সেই মজুৰিটো বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আৰু দ্বিতীয়টো হৈছে 3.5 লাখ চাহ বাগিচাৰ পৰিয়ালক স্থায়ী ভূমিপট্টা প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অৰ্থাৎ যিসকল চাহ বাগিচাৰ চাহ বাগিচাৰ লোক আছে তেওঁলোকৰ যি নিজৰ ভূমি নাই, তেওঁলোকে লাইনত
তেওঁলোকে আছে, চাহ বাগিচাৰ মাটিত তেওঁলোকে বহি আছে, তেওঁলোকক নিজস্ব ভূমিপট্টা প্ৰদান কৰিব। 3.5 লাখ পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হ'ব। ভূমিপট্টা লাভ কৰিলে এই পৰিয়ালসমূহে আইনগতভাৱে তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰাৰ লগতে তেওঁলোকে যি PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা তেওঁলোকে লাভ কৰা নাছিলে, সেই আঁচনিৰ সুবিধা বা অন্যান্য সুবিধাসমূহো তেওঁলোকে লাভ কৰিব পাৰিব। ধৰা হওক এটা চাহ বাগিচা অঞ্চলত বহু বছৰ ধৰি বসবাস কৰি থকা এটা পৰিয়ালে ভূমিপট্টা লাভ কৰিলে, তেতিয়া সেই পৰিয়ালে নিজৰ মাটিৰ আইনী অধিকাৰ লাভ কৰাৰ লগতে চৰকাৰী গৃহ নিৰ্মাণ আঁচনি বা আপোনাৰ যেতিয়া ঘৰৰ নিজৰ নামত মাটি থাকিব, আপুনি বেংকৰ পৰা ঋণ পাব বা অন্যান্য যিসমূহ চৰকাৰী উন্নয়নমূলক আঁচনি আছে, সেই আঁচনিসমূহৰ সুবিধাও আপুনি লাভ কৰিব। এইকেইটা হৈছে এই 7টা আমি মূল মানে বিষয় পালোঁ, যি বিষয়কেইটা যিসকল হিতাধিকাৰী আছে চৰকাৰৰ পৰা বা যিসকল দুখীয়া লোক আছে চৰকাৰে তেওঁলোকক যি সুবিধা প্ৰদান কৰে, সেই লোকসকলৰ বাবে এই 7টা আমি বাজেটত মূল বিষয় পালোঁ। আপোনালোকে যদি এই 7টাৰ যোনটো কেটেগৰীতে আপোনালোকে পৰে বা যোনটো কেটেগৰী আপোনালোকে হয়, আপোনালোকে নিজৰ বেংক একাউণ্ট তাৰপিছতে বেংক একাউণ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড গোটেইসমূহ লিংক কৰি KYC আপডেট কৰি 1 আগষ্টৰ পৰা ধুনীয়াকৈ সাজু হৈ থাকক, মোবাইল নাম্বাৰ এক্টিভেট কৰি চৰকাৰৰ যিসমূহ সুবিধা আপোনালোকে পাব লাগে সেই গোটেইসমূহ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।